যে পার্বতী থাকিব পাৰে গুপ্ত আলোচনাত যদি ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেতিয়া পৰ্বই মোক কিয় প্ৰতাৰণা কৰিলে মোৰ কৰ্তব্য এতিয়া কি হ'ব দেৱৰ মোৰ কৰ্তব্য এতিয়া কি হ'ব মই ভীষণভাৱে অপমানিত হ'লো মই ভীষণভাৱে অপমানিত হ'লো দেৱী তাতোতকৈ ডাঙৰ কথা কি জানা কি দেৱৰ এই মহামাৰী কোনে কি তাৰিখ অৰ্পণ কৰিব তাৰ ভাগৱতীৰে কৰিলে এই পৃথিৱীত যিমানবিলাক বেদ শাস্ত্ৰ আছে তাৰে তাৰিখ অৰ্পণ কৰিছে কাক জানা নাৰায়ণে তাৰে তাৰিখ অৰ্পণ কৰিছে ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু এই পৃথিৱীত যিমানবিলাক জীৱ জন্তু আছে তাৰে তাৰিখ অৰ্পণ কৰিছে কাক জানা নহয় পুৰুষৰ ভাইজা পাৰ্বতী দুয়োজনের মনত কি যে আনন্দ নারায়ণে তুমি তাক থকা হলে নিশ্চয় সেই আনন্দৰ ভাগ অৱপাত্ৰা হৈ দেৱী নুশুনাবা মোক তেনেবোৰ গুপ্ত কাহিনী না বিষ্ণুৱে কিয় এই কথা গোপনে ৰাখিলে মই কি তেওঁৰ ভাজ্য নহয় নারী লাস্যময়ী নারী হাস্যময়ী আর সময়ত নারীয়ে ধরিব পারে মোৰ অভিনয়ে বিষ্ণুৱে কি এই সৃষ্টিক ৰক্ষা কৰিব পাৰিব মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম দেৱী গুগুতে নতুন সৃষ্টিৰ পাতনি মেলিছে সেই সৃষ্টিৰ পাতনি মই নিমিষতে ৰন্ধা কৰি দিম বিষ্ণুৱে বুজক এই লক্ষ্মীক প্ৰতাৰণা কৰাৰ পৰিণাম কেনে ভয়ানক হ'ব পাৰে চাই থাকক দেৱৰ্ষি চাই থাকক আপোনাক সাক্ষী কৰি আপোনাৰ সাক্ষাৎ এক মহাপলয়কাৰী দৈত্য শৰণ কৰি বিষ্ণুৱে নতুন সৃষ্টিৰ অংকুৰণ কৰিব খুজিছে তাক মই ধৰি ল'বা মৰ্ত্যৰ মানৱ বাহুকী দেৱতা মণ্ডল নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে নাৰীয়ে কি প্ৰতিশোধ ল'ব পাৰে দেৱী তুমি এনে পাপকাৰ্যৰ লিপ্ত হোৱা বুলি মই ভবাই দিছিলোঁ নেকি তুমি এনে কৰিলে তুমি আৰু মই তলে ধৰি পৰিম দেৱী একটা মহাপ্ৰলয়ৰ সৃষ্টি হোৱাৰ আগতে আৰু এক মহাপ্ৰলয়ৰ সৃষ্টি নকৰিবা দেৱী তুমি এনে নকৰিবা দেৱী তুমি এনে কৰিলে তুমি আৰু মই তলে ধৰি পৰিম